আমি কাম কৰিবলৈ আগবাঢ়ি গৈ আছো আৰু আমাৰ পৰিয়ালৰ কাৰণে এটা বিশেষ দিন কাৰণ জয়ন্ত কাকতি তেওঁৰ এটা ইউটিউব চেনেল আছিলে আৰু চেনেলটোৰ নাম হৈছে কাকতিজ ক্ৰিয়েশ্যন আৰু তেওঁ আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন কাহিনী সেই চেনেলৰ যোগেৰে ৰাইজৰ আগলৈ লৈ যায় বছৰ ধৰি তেওঁ এই কামটো অতি মানে একাগ্ৰতাৰে কৰি আছিলে আৰু আজি আমি তাৰ ফল সকলোৱে পাইছো তেওঁৰ লগতে আমি অতি আনন্দিত কাৰণ আজি ইউটিউবৰ ফালৰ পৰা সিলভাৰ বাটন যিটো প্লেট সেই প্লেটখন আহি পৰিল আমাৰ হাতত আৰু এয়া তেখেতৰ পুত্ৰ সৰু পুত্ৰ সিলভাৰ বাটন আৰু সকলোকে দেখুৱাইছে আজি সকলোৱে জানেই ইউটিউবাৰ মানে এনেকে সিলভাৰ বাটন গোল্ডেন বাটন অতি হেঁপাহৰ আৰু এইটো এটা মাইলষ্টন হয় আচলতে আৰু তেওঁ যি একাগ্ৰতাৰে এই কামখিনি কৰিলে তাত আমি অত্যন্ত সুখী কাৰণ সকলো কামতে কষ্ট আছে কষ্ট কৰিলেহে ৰত্ন পায় বুলি কোৱা কথাষাৰ আমি এয়া বুজি পাইছো আৰু তেওঁক আগলৈ এনেদৰে খুব সুন্দৰ সুন্দৰ যাতে ভিডিঅ' দি থাকে ৰাইজৰ সহায় হোৱাকে ৰাইজৰ ভাল লগাকে তাকে কামনা কৰিছো তেওঁৰ এই কামে স্বীকৃতি পালে সেইকাৰণে তেওঁক আমি অভিনন্দন জ্ঞাপন কৰিছো ধুনীয়াকে দেখুৱাই আমাৰ কাকতি ক্ৰিয়েশ্যন চেনেলৰ প্ৰিয় দৰ্শক তথা শুভাকাংক্ষী সকলোকে বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোকৰ সঁহাৰি তথা আশীৰ্বাদৰ বাবে অৱশেষত আমাৰ চেনেলটোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল যাৰ বাবে ইউটিউবৰ ফালৰ পৰা এৱাৰ্ড হিচাপে এটা সিলভাৰ প্লে বাটন লাভ কৰিবলৈ সক্ষম হ'লো আমি আশা কৰোঁ আগলৈ আমাৰ কাকতি ক্ৰিয়েশ্যন চেনেলটোৰ প্ৰতি আপোনালোকৰ সঁহাৰি তথা আশীৰ্বাদ আৰু অধিক লাভ কৰিব পাৰিম ধন্যবাদ জয় শ্ৰী কৃষ্ণ